আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই বিষয়ত কিছু কথা আপোনালোকলৈ বুলি আগবঢ়াব খুজিছোঁ। এই বিষয়ত আপোনালোকৰ সৈতে কিছু কথা ভাগ বতৰা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট লেখক, গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ এগৰাকী সদস্য, সম্পৰ্কত তেখেতৰ ভাগিন জোঁৱাই শ্ৰীযুত পৰমানন্দ মজুমদাৰ ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি নিজে যিহেতু তেখেতৰ পৰিয়ালৰ সদস্য বা তেখেতৰ সান্নিধ্যও লাভ কৰিছে, বা আপুনি গৱেষণাৰ ধৰণেৰে আলোকপাত কৰি আপুনি এই কথাটো কি হিচাপে পায় যে তেখেতে নিজৰ এটি গীত, অসমীয়া মূলৰ অসমীয়া ভাষাৰ গীত যেতিয়া অন্যান্য ভাষালৈ অনুবাদ কৰাই গোৱায়, তাৰ উদ্দেশ্য কি থাকে? মই ভাবোঁ তেখেতৰ গানবিলাক অন্যান্য ভাষালৈ যেতিয়া গোৱায়, নিশ্চয় তেখেতৰ গান আৰু কথাৰ প্ৰসাৰৰ কাৰণে সেই কামটো তেখেতে কৰে। আৰু অন্যান্য ভাষালৈ নিওঁতে বহু ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ মূল গানটোৰ হুবহু কেতিয়াবা অনুবাদ হোৱাও নাই, কেতিয়াবা তাৰ কিছু সলনি হৈছে। বিশেষকৈ হিন্দীতটো যথেষ্ট সলনি হৈছে, বাংলাত প্ৰায় অবিকলেই হৈছে, কিন্তু মাজে মাজে কিছু সলনি কৰিছে। হিন্দী তেওঁ ভালেমান গীত অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী কবি গুলজাৰ চাহাবে। তেখেতে শেহতীয়াকৈ কৰা এটা এলবামত এই কথাটো উল্লেখ কৰিছে, আপুনি কোৱাটোৱে, যে মই ভূপেন হাজৰিকাৰ গানৰ অবিকল অনুবাদ কৰিব পৰা নাই। কিছুমান শব্দ ভূপেন হাজৰিকাই এই ধৰণে লিখি থৈছে যে তাৰ অবিকল অনুবাদ কৰাটো সম্ভৱপৰ নহয়। যেনে যাযাবৰ শব্দটোৰ কথা কৈছে, যাযাবৰ শব্দটোৰ হিন্দী তৰ্জমা কৰিবলৈ হ'লে আৱাৰা, মুছাফিৰ, বঞ্জাৰা এটা শব্দ সঠিকভাৱে তাৰ অনুদিত ৰূপ নহ'ব বুলি কৈছে, ভাৱ প্ৰকাশ কৰিব নোৱাৰি বুলি কৈছে। কিন্তু তথাপি আৱাৰাটো সৰ্বাধিক ওচৰ বুলি কৈয়ে তেওঁ হা আৱাৰা হো গীতটি অনুবাদ কৰাৰ কথা উল্লেখ কৰিছে। সেই এলবামটো মই শুনিছোঁ। সেইটো কিন্তু গুলজাৰে হুবহু কৰিব নোৱাৰা কাৰণবিলাক কৈছে, কিন্তু মই ভাবোঁ গোটেই এলবামটোত ভূপেন হাজৰিকাৰ যিটো অভিব্যক্তি, গানৰ মাজত সক্ৰিয়তা, সেই সত্তাটো তাত আছে, বৰ সুন্দৰকৈ আছে। আৰু তেখেতে মাজত যিবিলাক ব্যাখ্যা বিশ্লেষণ কৰিছে, বৰ সঠিকভাৱে ভূপেন হাজৰিকাৰ মূল গীতৰ বিষয়ে তেওঁ ব্যাখ্যা তাত কৰিছে, কিন্তু সেইটোত কোনো হেৰি নাই, সন্দেহ নাই। হয়, আপোনাৰ সৈতে বহিছোঁ যেতিয়া আমি প্ৰথমতেই কোনটো গীত শ্ৰোতালৈ আগবঢ়াম যিটো গীতৰ একাধিকবাৰ বাণী বন্ধন হৈছে? তেখেতৰতো গান, বহু গান তেখেতে নিজে একাধিকবাৰ ৰেকৰ্ড কৰিছে। প্ৰায় 20 বছৰ 30 বছৰৰ মূৰে মূৰে তেওঁ গানবিলাক ৰেকৰ্ড কৰিছে পুনৰবাৰ। সৰুতে গোৱা সেই আজলি হিয়াৰ মাজে গানটো একদম সৰুকালিতে গোৱা, 9-10 বছৰ বয়সতে গোৱা নেকি, বিষ্ণুপ্ৰসাদ ৰাভাই গোৱাইছিল সেই গানটো। একেবাৰে শেষৰ বয়সত তেখেতে সেই গানটো আকৌ ৰেকৰ্ড কৰিছে বৰ সুন্দৰকৈ।
ডক্টৰ ভূপেন হাজৰিকাই জীৱনৰ পাছৰ বয়সত এই গীতটিকে পুনৰবাৰ গাই গৈছিল। আপোনালোকলৈ আগবঢ়াইছোঁ সেই গীত। আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, উজলাই হিয়াৰ মনি, উজলাই হিয়াৰ মনি, কাজলি চকুৰ ঠাৰে, তাইৰ কাজলি চকুৰ ঠাৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, উজলাই হিয়াৰ মনি, উজলাই হিয়াৰ মনি, কাজলি চকুৰ ঠাৰে, তাইৰ কাজলি চকুৰ ঠাৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে। দুয়ার মেলি, পূবৰ দুয়ার মেলি, পূবৰ দুয়ার মেলি, পূবৰ দুয়ার মেলি, পূবৰ দুয়ার মেলি, আহে তাই কিরণ ঢালি, আজে মোর চমকে তাইৰ মিচিকি হাঁহি ৰে, তাইৰ মিচিকি হাঁহি ৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, উজলাই হিয়াৰ মনি, উজলাই হিয়াৰ মনি, কাজলি চকুৰ ঠাৰে, তাইৰ কাজলি চকুৰ ঠাৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে। ফাগুনি মলয়া বাই, 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 অমিয়া কুরের গাই, তালে তালে নাচে তাই, বুকুর সেবে ধীরে, বুকুর সেবে ধীরে বিজুলি বান মারে, আজলি হিয়ার মাঝে বিজুলি বান মারে, উজলাই হিয়ার মনি, উজলাই হিয়ার মনি, কাজলি চকুর ঠারে, তাইর কাজলি চকুর ঠারে বিজুলি বান মারে, আজলি হিয়ার মাঝে বিজুলি বান মারে, আজলি হিয়ার মাঝে বিজুলি বান মারে। তেখেতৰ অগ্নিযুগৰ ফিৰিংগতি, অগ্নিযুগৰ ফিৰিংগতি গানটো আচলতে দুটা ভাৰ্চন। এটা হৈছে অগ্নিযুগৰ ফিৰিংগতি মই নতুন ভাৰত গঢ়িম, সেই গানটো 1939 চনত 13 বছৰ বয়সত লিখা। বিষ্ণুপ্ৰসাদ ৰাৱে খুব ভাল পাইছিল গানটো। তেওঁৰ এখন নিজৰ সংকলন মুক্তি দেউল, তাত তেওঁ সন্নিৱিষ্ট কৰিছিল।
হয়। অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত কৰিম। বিষ্ণুৰাভাই আকৌ এটা কাম কৰিলে যে সেই গানটো তেওঁ চিৰাজ ছবিত তেওঁ সোমোৱালে। হয়। চিৰাজ ছবিত সোমোৱাওঁতে ভূপেন হাজৰিকাক তেওঁ ক'লে যে গানটো অলপ সলাই দিয়া, অসমৰ পটভূমিত গানটো গোৱা হ'ব, তৰুণ সংঘৰ শিল্পীসকলে গাব, তাত কেৰেক্টাৰ তাত আছে। তেতিয়া তেওঁ বিষ্ণুৰাভাৰ পৰামৰ্শক্ৰমে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সেই বুলি ক'লে। আৰু কিছু ভিতৰতো কিছু সলনি কৰিছে, যেনেকৈ আগতে আছিলে হিন্দু মুছলিম শিখ খ্ৰীষ্টানৰ অন্তৰভেদী মৌ বোৱাম, পিছত তেওঁ কৰিলে হৰিজন পাহাৰী হিন্দু মুছলিমৰ বৰকিচুতীয়া কছাৰী আহোমৰ, এই দুটা লাইন পিছত এটা লাইন সংযোগ কৰিলে। পিছৰ গানটোৱেই প্ৰচলিত হৈ থাকিল। কিন্তু প্ৰথম গানটো গাইছিল নে গোৱা নাই, সেইটো মোৰ প্ৰশ্ন। ভূপেন হাজৰিকাই আপোনালোকৰ ষ্টুডিঅ'তে এবাৰ কৈছে যে অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম তেওঁ ষ্টুডিঅ'ত গাওঁতে গাইছিলে, ইয়াত গোৱা বুলি তেওঁ কৈছে দেই। সেই গানটোৰ কিন্তু ৰেকৰ্ড আমি প্ৰথম গানটোৰ ৰেকৰ্ড আমি শুনা নাই। আৰু এই মুহূৰ্তত আমাৰ সংগ্ৰহত নাই। আচ্ছা, অগ্নিযুগৰ ফিৰিঙতিৰ গানটো কিন্তু কেইবাবাৰো তেওঁ ৰেকৰ্ড কৰিছে। প্ৰথম চিৰাজত গাইছে, সমবেতভাৱে গাইছে, পিছত তেওঁ এককভাৱে গাইছে লং প্লেইং ৰেকৰ্ডত, আৰু পৰৱৰ্তী কালত যেতিয়া চিৰাজ আকৌ কৰিলে আকৌ ৰেকৰ্ড কৰিছে গানটো। গতিকে মই জনাত 3বাৰ গানটো ৰেকৰ্ড কৰিছে। পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লয় পাব তাত। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। হৰিজন পাহাৰী হিন্দু মুছলিমৰ বৰকচুতীয়া কছাৰী আহোমৰ অন্তৰ্ভেদী মৌ বোৱাম, মৌ বোৱাম। ভেদা ভেদৰ প্ৰাচীৰ ভাঙি, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম, সাম্যৰ সৰগ ৰচিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ বাহিৰৰ ভালেমান শিল্পীক অসমীয়া সুৰ
বা অসমীয়া কথাৰ গীতবোৰ গোৱাইছে তাৰ অনুবাদ কৰিও গোৱাইছে আৰু মূল অসমীয়া গীতো গোৱাইছে আৰু অসমীয়া গীত বলিউডৰ সৰহসংখ্যক শিল্পীক গোৱা সংগীত পৰিচালকজনেই ডক্টৰ ভূপেন হাজৰিকা তেওঁ আৰম্ভণি কৰিছিল আৰু কাক গীত গোৱা নাই তাৰমানে সেই হিচাপটো বৰ বিশাল তেনে এটি বৰ বিশেষ উল্লেখযোগ্য গীত হ'ল ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক এৰাবাটৰ সুৰত গানটো গাইছিল হেমন্ত মুখোপাধ্যায় ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰে হয় এইটো এৰাবাটৰ বৰ সুন্দৰ গান পৰৱৰ্তী কালত গানটো আকৌ ৰেকৰ্ড কৰিলে ভূপেন হাজৰিকাই সংগীতা কাকতিৰ সৈতে হয় আমাৰ ওচৰত সৌভাগ্যক্ৰমে দুইটা গীতেই সংৰক্ষণত আছে আমি প্ৰথমতে শ্ৰোতাসকলক প্ৰথম যিটো গীত যিটো হেমন্ত মুখাৰ্জী নামেৰে পিছত জনপ্ৰিয় হ'ল হেমন্ত মুখোপাধ্যায় লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাই গোৱা সেই গীতটিৰ কিয়দংশ শুনাই ল'ব খুজিছোঁ নাতিনিৰে বিয়া কাহমাতা পোহৰ হ'ব ৰুমিতে বিয়া আইতা আইতা এনেই আইতা নাচনি তাতে নাতিনিৰে বিয়া এই গীতটিৰ ৰচনাৰ নেপথ্যৰ কথাখিনি অকণমান আপুনি জনাব নেকি শ্ৰোতা মানে সেই সময়ত যিটো মানে ভূপেন হাজৰিকা আৰু তেওঁৰ যিবিলাক সেই সময়ৰ সাংস্কৃতিক সংগী যিসকল আছিলে আটাইবিলাকে তেতিয়া ভাৰতীয় গণনাট্য সংঘৰ যিটো সাংস্কৃতিক আন্দোলন সেই আন্দোলনত জঁপিয়াই পৰিছিলে সেই সাংস্কৃতিক আন্দোলনৰ যিবিলাক গান সৃষ্টি হৈছিলে ভূপেন হাজৰিকাৰ আমেৰিকাৰ পৰা অহাৰ পিছতেই তেওঁ গণনাট্য সংঘত জঁপিয়াই পৰিছিল আৰু এলানি নতুন লহৰৰ গান তেওঁ লিখি গৈছিলে হেমাংগ বিশ্বাসী নিজেই কৈছে যে অসমীয়া সংগীতলৈ এটা নতুন ধাৰা ভূপেন হাজৰিকাই লৈ আহিছে সেই ধাৰাৰে এটা গীত হৈছে এই গানটো ৰ'দ পোৱাবৰ কাৰণে সকলোকে চোতাললৈ মাতি আনি যিটো পৰিৱেশ সৃষ্টি কৰা অৰ্থাৎ সমূহীয়া এটা কৃষ্টিৰ প্ৰতি যিটো তেওঁৰ আবেদন সকলোকে লৈ যাত্ৰা কৰা সকলোকে লৈ সমাজ গঢ়া কৃষ্টি গঢ়া সেই আবেদনটো তাত আছিলে সকলে বোৱাৰী আইতা চবকে লৈ পেলাই সেই গানটোৰ মাজত আৰু বৰ সুন্দৰকৈ হেমন্ত মুখোপাধ্যায় আৰু ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰে গানটো গাইছিলে পৰৱৰ্তী কালত গানটো বাংলাতো হৈছে এই গানটো এই গীতটি পৰৱৰ্তী সময়ত কৈলাশ পাটেল আৰু স্তুতি পেটেল এই দুয়োগৰাকীয়ে প্ৰযোজনা কৰা এটি অডিঅ' এলবাম ৰ'দ পোৱাবৰ কাৰণে এই এলবামটিটো সন্নিৱিষ্ট হৈছিল য'ত এই গীতটি সমবেতভাৱে সুদক্ষিণা শৰ্মা নৃপেন হাজৰিকা বলেন হাজৰিকা সমৰ হাজৰিকা কবিতা হাজৰিকা স্তুতি পেটেল শোভা হাজৰিকা ঋষিৰাজ শৰ্মা ৰিজুশ্ৰী শৰ্মা মজুমদাৰ হীৰাশ্ৰী শৰ্মা অলক হাজৰিকা নিয়ৰ হাজৰিকা দুবৰী বৰুৱা জোৰ তুহিন প্ৰয়াস মজুমদাৰ ডাৱৰ হাজৰিকা কুঁৱলী হাজৰিকা এই আটাই অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ তেওঁৰ ভাতৃসকল ভাতৃবধূ বা তেওঁৰ উত্তৰসূৰী যিসকল আছে ভাগিন ভতিজা আটাইয়ে এই গীতটি সমবেত কণ্ঠত গাই থৈছে এইবাৰ আমি শ্ৰোতাসকললৈ আগবঢ়াইছোঁ সংগীতা কাকতিৰ সৈতে ভূপেন হাজৰিকাই গোৱা এই গীতটিৰে এটি নতুন বাণীবন্ধন ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক বলাই দেখোন আহিলে ৰদৈৰে ইয়াত লগে লগে লৰি আহিল সেউতিহঁতৰ মাত পাৰ বগাই নামি আহিল ডালিমিৰে যাক মোৰাতে ললেহি পাত ও আইতা আইতা ও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি বিয়া ও আইতা আইতা ও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া
দেখিছে গাঁৱৰে কঠীয়া তলিত পোহৰ শিশুৰ কোমল হাঁহিত নতুন দিনৰ ধুনীয়া সপোন চেৰেকীতকৈ চৰিছে যে আইতাৰ হেঁপাহ চেৰেকীতকৈ চৰিছে যে আইতাৰ হেঁপাহ ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকা ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকা আজিৰ মূলা গাভৰুৱে দপদপাই ওলালে হেংদানে মাকো দেখি কৰবাতে লুকালে মূলাই আজি সমাজ খালত চেনেহ চেলেং লগালে সজাবলে পৰাবলে কা চোতালত ৰ'দ কাচলিত বহি বহি বটলাই বটলে বাতি কঢ়াই কাঢ়ে আমাৰ দেশৰ চেলিখনিত নতুন ৰহন চলে সজাবলৈ হেজাৰ জনতা আনন্দতে পুৱায়ুৰি হেজাৰ হেজাৰ কপৰে জাক হিয়াই মাথো পোৱাবৰ কাৰণে মাটি বানুকা ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকা ওলাই দেখোন আহিলি ৰদৈৰে গাত লগে লগে লৰি আহি দেউতি হাতৰ মাত পাৰ বগাই নামি আহি গালি মেৰে যাত মোৰাতে ললেহি পা ও আইতা আইতা ও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হ'ব উৰুলিটি বিয়া ও আইতা আইতা ও এনে আইতা নাচনি এটাতে নাতিনিৰে বিয়া অসমীয়া চিনেমাৰ এটি মনত ৰাখিবলগীয়া গীত বা মনত থাকি যোৱা গীত হ'ল তিৰাপ সীমান্ত ৰূপৰ নাই অন্ত নক্তে ৱাঞ্চু দেখিলোঁ মনৰ সেউজ দিগন্ত হয় এইটো এটি গীত এই গীতটোৰ ইতিহাস আছে এই গীতটোৰ পুনৰবাণী বন্ধন হৈছে এই গীতটো আছিলে লতিঘটি ছবিত গোৱা গান বৰ সুন্দৰ গান আৰু অৰুণাচলৰ জনগোষ্ঠীসকলক লৈ তাৰ শব্দ ভাণ্ডাৰক লৈ ইমান সুন্দৰভাৱে তেওঁ অসমীয়া গানটো লিখিছিল যে শব্দবিলাক যেন আমাৰ ভাষাতে প্ৰচলিত শব্দ এনেকুৱা লাগে গানটো আৰু গায়কী বৰ সুন্দৰ আছিল বৰ সুন্দৰ গায়কী তাৰ বহু পিছত তেওঁ প্ৰথমতে কেছেটত গানটো আকৌ ৰেকৰ্ড কৰিছে 20-30 বছৰ পিছত গানটো দুইটাই কিন্তু শব্দৰ সলনি হোৱা নাই কিন্তু গায়কী অলপ পাৰ্থক্য মন কৰিছোঁ আৰু তিৰাপ সীমান্ত ৰূপৰ নয়ন্ত নক্তে ৱাঞ্চু তানসা ইউগলি দেখিলো মনৰ সেউজ দিগন্ত তিৰাপ সীমান্ত পরে কিশোর ৱাঞ্চু তাৰ মুঠিত জোঙা জাতি পাফ্ৰুম ডিঙিত লিকমণি মূৰত কাচান
সৰু ফানাত মাৰি নাচিছে চোৱান চুটি কৈ মিছাৰে আৱৰা কঁকাল ভাঙি ভাঙি গাভৰুৱে দিয়ে কিনো তাল ভয়াৱহ পাহাৰক সাৱটি ধৰি চুমা খাই থকা ডাৱৰ আঁৰত সুৰুচিও অস্পষ্ট হীৰা সীমান্ত মূৰত বেতৰে খপক শোভে আৰু কঁকালত ৰঙীন খাতৰি শিলনৰ পুঙত ব্যস্ত তিৰাপৰে বস্তি চাংলাং তাতে সৰল জনজাতি লুংচাং গোৱা তিৰাপ নৈৰে বুকুৰে বাঁহৰ ওলমা শাকৰে টাংচা খেতিয়ক পাৰ হয় খোৱা দেখো দলে দলে নামিছে ও পিঠিত বহুলৈ নামিছে বোলো ককাই কলৈ নোযোৱা কলে মাৰ হেৰি তাৰ হাতলৈ নহলে শ্ৰম হ'ব নষ্ট হীৰা সীমান্ত আহোম স্বৰ্গদেউৰ দিনতে লোন বান্ধি নামিছিল নক্তি তাহানিৰ শ্ৰী শ্ৰী ৰামাতাই নক্তে নিকটিক দিছিলে শৰণ কৰি নক্তে ঈশ্বৰ নামাকৰণ নৰৰো উত্তম নৰোত্তম কৈছিল মানুহ মানুহ হলে ইজনে সিজনক সাবটিলে নহয় জাতি কুল ভ্ৰষ্ট আদৰৰ শ্ৰোতা আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হ'ল পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে হোৱা আলাপৰ পৰৱৰ্তী অংশৰে আমি অহা খণ্ডত পুনৰ লগ পাম এই অনুষ্ঠানটি আপোনালোকলৈ বুলি আগবঢ়োৱাত সহায় কৰিলে শৰ্মিষ্ঠা বৰুৱা বিনয় দাস আৰু গীতাশ্ৰী দেউৰীয়ে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।